গুড মর্নিং, সালাম আলাইকুম, নমস্কাৰ। মোৰ নাম আবুল কালাম আজাদ, মই বেষ্টিজৰ ষ্টাৰ ডিৰেক্টৰ। আমি আজি আছো বৰপেটা ডিষ্ট্ৰিক্টৰ হাউলি অঞ্চলত নগৰজাৰ অঞ্চলত আছো আৰু এইটো ঘৰ হ'ল আব্দুল আলী তেখেতৰ ঘৰ। আৰু আজি আমি তেখেতৰ লগত এইকাৰণে বহি আছো কাৰণ তেখেতৰ ছোৱালী শবনম মেডাম আমাৰ লগত জড়িত আছিল এই হেল্থ ইণ্ডাষ্ট্ৰীৰ লগত। মই আপোনালোকক কিছু এনেকুৱা বস্তু দেখাম যিখিনি আপুনি তথ্য পোৱাৰ লগে লগে আপোনাৰ এনেকুৱা লাগিব যে বহুত বিপদৰ পৰা আপুনি ৰক্ষা পাব। এনেকুৱা মোৰ হাতত এটা তথ্য পৰিছে যিটো নেকি আমি প্ৰায় এইখিনি বস্তু আমি 2024 চনৰ মে মাহত কিছুমান বস্তু আমি দিছিলো আৰু সেইটো আছিল ৰিপৰ্টে কৈ আছে এটা কেঞ্চাৰ ৰোগী, তেখেতৰ নাম আছিল আব্দুল আলী, তেখেতৰ ঘৰ হাউলি নগৰজাৰ বৰপেটা ডিষ্ট্ৰিক্ট। আৰু তেখেতৰ যিটো ৰিপৰ্ট এইটো আছিল আপোনাৰ যেতিয়া কেঞ্চাৰ ধৰা পৰিল 4th ষ্টেজ। তেখেতে 4th ষ্টেজ পোৱাৰ লগে লগে যেতিয়া পৰিয়ালৰ অৱস্থা কি হ'ব আপোনাক জানে, চবৰ অৱস্থা কেনেকুৱা হৈছিল। এতিয়া যিসকলে হৈছে সিহঁতে উপলব্ধি কৰিব পাৰিব। তেতিয়া সিহঁতে দৌৰাদৌৰি লাগিছিল যে কি কৰিব, ট্ৰিটমেণ্ট কি। মেডিকেলৰ পৰা জনাইছিল কেমো ল'ব লাগে, কেমো দিয়া ষ্টাৰ্ট হৈছিল। কিন্তু সিহঁতে এটা কথা জানিছিল যে কেমো দিলে মানুহ মেক্সিমাম নাবাচে, লাষ্ট অন্তিম এটা আশা, কিন্তু মেক্সিমাম গুচি যায়। তেতিয়া আমাৰ লগত যোগাযোগ কৰিছিল আৰু তেখেতৰ পৰিয়ালৰ পৰা আমাৰ বেষ্টিজৰ ডিষ্ট্ৰিবিউটৰ আছিল, তেখেতে কৈছিল যে ছাৰ আমাৰ হাতত কিবা ব্যৱস্থা আছে নেকি। অলৰেডি আমাৰ কেঞ্চাৰ প্ৰিভেণ্ট কৰাৰ কাৰণে কিছুমান ছাপ্লিমেণ্ট আছে যিবিলাক খালে আমাৰ কেঞ্চাৰ প্ৰতিৰোধ কৰিব পাৰি। যেতিয়া আমি প্ৰডাক্ট দিছিলোঁ, দিয়াৰ লগে লগে এইটো চাওক 100% নৰ্মেল ৰিপৰ্ট, কোনো কেঞ্চাৰ নাই আজিৰ ডেটত। ইয়াৰ আগতে এবাৰ ৰিপৰ্ট বনাইছে, তাতো নৰ্মেলেই আছিল, কোনো ধৰণৰ প্ৰব্লেম নাছিল। তাৰমানে আজিৰ ডেটত তেখেতে 100% নৰ্মেলভাৱে জীয়াই আছে আৰু আগতকৈও বেছি শক্তিশালীভাৱে তেখেতে যিকোনো কামৰ লগত জড়িত হৈ আছে। তেখেতে পৰিশ্ৰম কৰা মানুহ, তেখেতে আজিৰ ডেটত মাটি কাটা চব কৰি আছে। এতিয়া আমি সময় অপচয় নকৰি তেখেতৰ লগত আমি যোগাযোগ কৰি তেখেতৰ পৰা শুনো তেখেতে কেনেকুৱা হৈছিল। আৰু তেখেতে অসমীয়া ভাষা ক'ব নোৱাৰে, আমাৰ একদম বেংগলী ভাষা ক'ব। তেখেতৰ লগত আমি বেংগলী ভাষাতে কথা পাতিম। আসসালামু আলাইকুম। তেখেতে আব্দুল আলী। আৰু আপোনাৰ কেঞ্চাৰ হোৱাটো কিমান দিন হৈছে? কেঞ্চাৰ হৈছিল যে 8 মাহ হ'ব, হা, তেনেকৈ হৈছে 8 মাহ। এতিয়া আপুনি কেঞ্চাৰটো হৈছিল, কেঞ্চাৰ কোনখিনিত হৈছিল আপোনাৰ? গলত ইয়াতে কৈ আছে যে ইছ'ফেগাছ, এটা ইছ'ফেগাছৰ ৰিপৰ্ট, ইছ'ফেগাছৰ এইটো আপোনাৰ কেঞ্চাৰটো হৈছিল। গতিকে এই যে টাইমে আপনি ক্যান্সার ডিক্লেয়ার দিল, ওই টাইমে আপনাকে বাড়ির অবস্থা কি ছিল? অবস্থা খারাপ হয়েছিল। আপনার ট্রিটমেন্ট কি দিছিল মেডিকেল থেকে? ট্রিটমেন্ট ক্যান্সার কেমো দিবার দিছিল। কয়টা কেমো দিছিলেন আপনি? 4টা। তার মানে 4টায় কেমো লইছিল, তেখেতে 4টা কেমো লইছিল। এটা আপনার সাথে যারা কেমো নিছিল, আপনি তো জানছেন যে আপনার সাথে কারা কারা কেমন ছিল? আরো রোগী আছে। কতটি আছিল? কিমান মেলা রোগী আছে, আমার সাথে রোগী আছে, কয়েকজন নাই। আজকে ডেটে নাই, মারা গেছে। মেডিকেলে থেকে ওটা জানাইছে? আচ্ছা, আপনি ভালো হওয়ার পরও কয়বার ডাকছিল আপনি মেডিকেলে? ভালো হওয়ার পরও 3বার ডাকছে। 3বারে নরমাল রিপোর্ট আছে। রিপোর্টে কই আছে এটা নরমাল রিপোর্ট, গোটেইখিনি রিপোর্টে সব 3বারে নরমাল রিপোর্ট আছে। এটা আমার পৰা যিটো প্ৰডাক্ট দিছিলো, তেখেতে আমাৰ পৰা প্ৰডাক্ট দিছিলো, আমি প্ৰডাক্ট দিয়াৰ লগে লগে তেখেতে একচেপ্ট কৰিছিল আৰু প্ৰডাক্ট খাইছিল। মেইনলি কাৰ্কুমিন প্লাছ, গেনোডাৰ্মা এইবিলাকে দিছিল, নহলি বা এইবিলাক প্ৰডাক্ট দিয়া হৈছিল। আৰু এইবিলাক প্ৰডাক্ট খোৱাৰ পিছত 100% আজিৰ ডেটত তেখেতৰ শৰীৰত কোনো কেঞ্চাৰ নাই। আৰু এইখিনি যে মই যে ক'লো, এই প্ৰচেছটোৰ লগত জড়িত হোৱা মূল মানুহ আছিল যোগাযোগ কৰি দিয়া সিলভাৰ ডিৰেক্টৰ এলিনা খাতুন। গুড মর্নিং, আসসালামু আলাইকুম। মই তাৰমানে
অফিসত আহো কাম কৰো মোৰ হেৰি ভণ্টিয়ে তাৰমানে কম্পিউটাৰ শিকে মই কৈছো যে ইয়াৰ পৰা কিবা কিবি ল'ব পাৰা ইয়াত দেখোন হেৰি নাই পেৰাবিন ফ্ৰী মাৰ্কিউৰি ফ্ৰী ক্ৰীম বিলাক আছে ভণ্টিয়ে জাষ্ট গৈছে যে মই 2-এটা ক্ৰীম ল'ম বা চাবোন ল'ম এনেতে আপোনাৰ এনেকুৱা এটা পৰিস্থিতি হ'ল কলে যে মই কৈছো আগতেও কৈছো বা ভণ্টিয়েও জানে যে বেষ্টিজত কেঞ্চাৰ বেষ্টিজ দৰাচলতে কেঞ্চাৰ কিউৰ কৰিবই আহিছে জাষ্ট যেতিয়া আৰম্ভ হৈছিল কেঞ্চাৰৰ ঔষধ বিচাৰি গৌতম বালি ছাৰে গোটেই দেশ ভ্ৰমণ কৰি আমাক বেষ্টিজটো গোটেই ইণ্ডিয়াত মানে বিশ্বতে আনি দিছে কিন্তু আমি নাজানো জনাটো দৰকাৰ বেষ্টিজ অধ্যয়ন কৰিব লাগে চাবোন আৰু তেল ব্যৱহাৰ কৰি এৰি দিব নালাগে বেষ্টিজত কি আছে কি হয় আমি সেইবিলাক চাব লাগে আমি শিক্ষিত সমাজ আজি আমাৰ অসমত এনেকুৱা কেঞ্চাৰৰ পৰিস্থিতি হৈ গৈছে কাৰ কেতিয়া কি হৈ যায় ক'ব নোৱাৰো আপোনালোকে চাওক এইবিলাক অধ্যয় কৰিলে ননি স্পাইৰুলিনা কাৰ্কিউমিন গেনোডাৰ্মা গুগলত চাৰ্চ কৰক সকলোৰে হাততে মোবাইল আছে স্মাৰ্টফোন আছে এইবিলাক চাৰ্চ কৰক নিজৰ দেউতাক মাক বা সৰু ভাই ভনীক বা নিজৰ কেঁচুৱাও আজি বিপদত পৰিছে নিজে ভাল কিন্তু কেঁচুৱাই বিপদত পৰিছে সিহঁতক ভাল কৰাৰ কাৰণে বেষ্টিজক অধ্যয়ন কৰক মই কৰজোৰে অনুৰোধ কৰিছো সবে কৰক থ্যাংক ইউ তাৰ লগত মোৰ লগত আৰু আছে আমাৰ চিলভাৰ ডিৰেক্টৰ ইকলিমা মেডাম আছে তেখেতো ইয়াৰ লগত জড়িত আছে তেখেতে আৰু এই দুইজন বাইদেৱে নিউট্ৰিচনৰ ওপৰত স্পেচিয়েলি ট্ৰেইনিং লৈছে এইটো BWS বুলি কোৱা হয় বেষ্টিজ ৱেলনেছ চিম্পজিয়াম আৰু এজন আছে মোৰ লগত আছে ষ্টাৰ ডিৰেক্টৰ ইশ্বুবা মেডাম আছে তেখেতো ওতঃপ্ৰোতভাৱে জড়িত আছে আৰু আজি আপোনালোকে ইতিমধ্যে পাইছে গোটেই ৱৰ্ল্ডত এটা আলোড়ন সৃষ্টি কৰিছে যে নৱজ্যোত সিদ্ধু তেখেতৰ ৱাইফো 4th ষ্টেজৰ কেঞ্চাৰ ৰোগী আছিল আৰু সেই ৰোগী আজি ডেটত ভাল হৈ আছে গতিকে সাপ্লিমেণ্টে কি কৰিব পাৰে তেখেতে কি কৰিছিল ননি গেনডৰ মাছৰুম কাৰ্কুমিন এইবিলাক খুৱাইছিল যেটো ঘৰৰ পৰা আমাৰ একচুৱেলি এই আয়ুৰ্বেদিক বস্তু তাৰমানে কিছুমান মছলা কিছুমান খাদ্য গছৰ পৰা বনোৱা বস্তু কোনো মেডিচিন নহয় আৰু এইবিলাক যদি আমি ট্ৰিটমেণ্ট কৰিলে বা এইবিলাক যদি আমি মানুহক দিব পাৰো এটা বহুত ডাঙৰ ডাঙৰ বেমাৰৰ পৰা আমি ৰক্ষা কৰিব পাৰো নিজকে ৰক্ষা কৰিব পাৰো 10 জনক আৰু হেল্প কৰিব পাৰো মই লাষ্টত এইখিনি অনুৰোধ কৰিম আপোনালোকক যে সাপ্লিমেণ্টৰ পাৱাৰটো জানক সাপ্লিমেণ্ট কি বস্তু সেইটো জানিবলৈ চেষ্টা কৰক মেডিচিন কি বস্তু সেইটো জানিবলৈ চেষ্টা কৰক মেডিচিন দিয়া বেমাৰীক দিয়া হয় ভাল মানুহে কেতিয়াও মেডিচিন দিয়া নহয় এতিয়া আমি যদি সাপ্লিমেণ্ট ল'ব লাগে ভাল মানুহে একচুৱেলি ল'ব লাগে এতিয়া এনেকুৱা নহয় যে বেমাৰী মানুহৰ ল'ব বেমাৰী মানুহৰ ট্ৰিটমেণ্টৰ লগত সাপ্লিমেণ্ট লওক আৰু ভাল মানুহে বেমাৰত যাতে নপৰে তাৰ কাৰণে সাপ্লিমেণ্ট লওক এইটো সদায় বুজিবলৈ চেষ্টা কৰক নহলে বিপদে কাকো ৰেহাই নিদিয়ে বিপদ কাৰ আহিব বেমাৰ কেতিয়া আহিব কোন বেমাৰ কেতিয়া আহিব কোনেও ক'ব নোৱাৰে কাকো বেমাৰ কেতিয়াবা কাকো কৈ নাহে গতিকে আজিৰ ডেটত কেঞ্চাৰ গোটেই পৃথিৱীত ইণ্ডিয়াত আটাইতকৈ বেছি কেঞ্চাৰ হৈ আছে স্পেচিয়েলি কেঞ্চাৰ ইণ্ডিয়াৰ ভিতৰত অসমৰ এতিয়া বৰপেটা ডিষ্ট্ৰিক্টত বেছি হৈ আছে ইয়াৰ ওপৰত তথ্য আছে নিউজো বহুত ওলাইছে গতিকে আপোনালোক বুজিবলৈ চেষ্টা কৰক আৰু কেঞ্চাৰক নিৰ্মূল কৰক কেঞ্চাৰক বাই বাই দিবলৈ চেষ্টা কৰক সাপ্লিমেণ্ট ইউজ কৰক ধন্যবাদ আৰু এইখিনি ইনফৰমেশ্যনটো যিমান পাৰে সবৰ লগত শ্বেয়াৰ কৰক যাতে আৰু 10 জনৰ উপকাৰ হয় আজিলৈ এইখিনি নমস্কাৰ